আজি ভেৰগাঁও জিলা EPPL কমিটিৰ আণ্ডাৰত টোটেল 56টা প্ৰাইমাৰী আছে। প্ৰত্যেকটো প্ৰাইমাৰী ডজনকৈ আমি ইয়াতে মাতি পেলাই কৰ্মশালা পাতিছোঁ। আমাৰ আগন্তুক BTR নিৰ্বাচনৰ কাৰণে আমি সাজু হৈছোঁ। আমাৰ BTR অঞ্চলত টোটেল 3200 বুথ আছে। এই বুথ কমিটিবিলাকৰ লগত আমাৰ আলোচনা বিলোচনা চলি আছে। আমি পূৰ্ণভাৱে প্ৰস্তুত। যেতিয়াই নিৰ্বাচনটো ডিক্লেয়াৰ কৰে তেতিয়াই আমি নিৰ্বাচনত খেলি জিকাৰ কাৰণে এটা পূৰ্ণ দমত এতিয়া কাম কৰি আছোঁ। যোৱা 2020 চনতো 40টা সমষ্টিত 40টাতে আমাৰ প্ৰাৰ্থী আছে। এইবাৰো আমাৰ 40টা সমষ্টিত 40টাতে প্ৰাৰ্থী দিয়াৰ কাৰণে এটা আমাৰ প্ৰস্তুতি চলি আছে। আমি ইয়াতে আলোচনা বিলোচনা কৰি আছোঁ। আমাৰ NDA পাৰ্টনাৰ যে আছে, NDA পাৰ্টনাৰ ভাৰতীয় জনতা পাৰ্টি আমাৰ অসমত তেখেতসকলে আমাৰ ছিনিয়ৰ পাৰ্টনাৰ হয় আৰু BTRত আমি যিটো ছিনিয়ৰ পাৰ্টনাৰ আছোঁ আমি আলোচনা বিলোচনা কৰি দুইটা পাৰ্টীয়ে আমি খেলিবলৈ এতিয়া আগবাঢ়িছোঁ। এলায়েন্সৰ যি কথা এইটো আমাৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত ল'ব। এতিয়াও সময় আছে। ছেপ্টেম্বৰত যদি ইলেকশ্যন হয় আমাৰ হাতত এতিয়া 3 মাহ 3.5 মাহ হাতত আছে। গতিকে ফাইনেলি এলায়েন্সৰ কথাটো কি হ'ব এইটো শীৰ্ষ নেতৃত্বই ডিচাইড কৰি পেলাই আমাক জনাব। কিন্তু আমাৰ দায়িত্ব আছে কৰ্মী হিচাপে যে 40টা সমষ্টিতে আমি সাজু হৈ থাকোঁ। আমি 40টা সমষ্টিতে পূৰ্ণ প্ৰস্তুতি আমি অলৰেডি কমপ্লিট কৰিছোঁ। আজি এটা এইটো ভেৰগাঁও চাব ডিভিজনৰ যিটো কৰ্মশালা এইটোৱে আপোনালোকক দেখুৱাই দিছে যে আমি টোটেল 56টা প্ৰাইমাৰী 56টাৰে ইয়াতে উপস্থিত থাকি তেখেতসকলে নিৰ্বাচনত জিকাৰ কাৰণে এটা কনফিডেঞ্চ দেখাইছে। আৰু যিহেতু এক্সটেনশ্যনৰ যিখিনি গাঁও আছে এই গাঁওবিলাক এইবাৰ প্ৰথমবাৰৰ কাৰণে BTR নিৰ্বাচনত তেখেতসকলে ভোট দিবলৈ পাব। তেখেতসকলে প্ৰথমে আমাৰ BTRৰ যিখিনি সমষ্টি আছে এডজাষ্টেণ্ট যিবিলাক সমষ্টি আছে এই সমষ্টিবোৰত তেখেতসকলক এডজাষ্ট কৰা হ'ব আৰু লাহেকৈ তেখেতসকলে বেলেগ এটা সমষ্টি হিচাপে পিছত বনাই দিয়া হ'ব। এইবাৰ যিহেতু সময় কম আমাৰ হাতত সমষ্টি বনোৱাৰ কাৰণে ইলেকশ্যন কমিশ্যনৰ অলপ সময় লাগিব এইটো সমষ্টি বনাই দিয়াৰ কাৰণে এইবাৰৰ নিৰ্বাচনত তেখেতসকলে যিখিনি এডজাষ্টেণ্ট সমষ্টি আছে তাতে তেখেতসকলে ভোট দিব। যিহেতু আমাৰ পাঁচনেই বুলি নহয় তাতে সমষ্টি বহুত আছে। 2টা আছে, তাতে আমাৰ ভৈৰৱকুণ্ড আছে, তাতে ধনশ্ৰী আছে। এই ধনশ্ৰী আৰু ভৈৰৱকুণ্ড আৰু ৰৌতা এইবিলাক সমষ্টিতে এই ভোটাৰবিলাকে এডজাষ্ট হৈ যাব। আৰু আমাৰ এইটো গুড নিউজ যে আমাৰ যিখিনি নতুন গাঁও আমাৰ BTRৰ লগত সংযুক্ত হ'ল তেখেতসকলে প্ৰথমবাৰৰ কাৰণে এইবাৰ আমাৰ BTR ইলেকশ্যনত ভোট দিবলৈ পাব। BTRত আপোনালোকে BPF ক'ত দেখা পাইছে? BPFটো নাই। BPFৰ যিমান নেতৃত্ব আছিলে আপোনাৰ বিশ্বজিৎ দৈমাৰী BJPত গুচি গ'ল, চন্দন ব্ৰহ্ম ডাঙৰীয়া, কাম্পা বৰগোহাঞি ডাঙৰীয়া, হিতেশ বসুমতাৰী, হেমেন্দ্ৰ নাথ ব্ৰহ্ম, আমাৰ কমল সিং নাৰ্জাৰী, পৰমেশ্বৰ ব্ৰহ্ম, যিমান BPFৰ নেতৃত্ব আছিল তেখেতসকলে EPPLত আহি EPPLৰ নেতৃত্ব বহন কৰিছে। তেখেতসকলক আঁকোৱালি লৈছোঁ, সন্মান জনাইছোঁ। BPFৰ নেতৃত্ব নাই। আছিলে হাগ্ৰামা মহিলা। আমি শুনিছোঁ তেখেতে এটা চিৰিয়াছ অপাৰেশ্যনত চাৰ্জাৰী কৰিব লগা হ'ল। চাৰ্জাৰীটো আমি কামনা কৰিছোঁ তেখেতৰ সোনকালে যাতে আৰোগ্য হৈ তেখেতে সমাজৰ কামত যাতে ওলাই আহিব পাৰে এইটোৱে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কিন্তু আমি শুনিছোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিখিনি চাৰ্জাৰী হ'ল এইটো চিৰিয়াছ চাৰ্জাৰী হৈছে। গতিকে ডক্টৰে প্ৰায় 1.5 মাহ 2 মাহলৈকে তেখেতক বেড ৰেষ্ট ল'ব দিছে। 1.5 মাহ 2 মাহ যদি তেখেতে বেড ৰেষ্ট ল'ব লাগে। BPFক নেতৃত্ব বহন কৰাৰ মানুহ একজনেই আছিল হাগ্ৰামা মহিলাৰী, চবতো ওলাই গ'ল পাৰ্টীৰ পৰা। এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰো যদি তেনেকুৱা চিৰিয়াছ চাৰ্জাৰী হয় তেখেতে বেড ৰেষ্ট ল'ব লগা হয়